স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ অন্য এটা ব্লগলৈ আৰু আজি আহিছো আমি বন্দ্যা ইণ্টাৰনেশ্যনেল স্কুল। আজি আমাৰ ৰং আৰু ৰামধেনুৱে মিলি নৱবৰ্ষৰ স্বাগতম 2025 বুলি এপিসোড এটাৰ শ্বুটিং কৰিম আমি। আৰু এয়া হৈছে হিমাদ্ৰী মেকআপৰ আমাৰ। আৰু আমি বন্দ্যাত প্ৰথমবাৰৰ বাবে আহিছো কাৰণে ইমান ধুনীয়া কেম্পাছ পুৰা ঘূৰি লৈছো। প্ৰথমতে অলপ পিছতো পুৰা ব্যস্ত হৈ পৰিম, গতিকে আমাৰ লগতে আপোনালোকেও অকণমান দেখুৱাম মই ইয়াৰে পৰিৱেশটো। কি ধুনীয়া ঠাই খেলিব পাৰিব এখন স্কুল। আৰু এয়া চলি আছে এতিয়া ষ্টেজ ৰিহাৰ্চেল, মানে আন্ধাৰ হোৱাৰ লগে লগে শ্ব' যিহেতু ষ্টাৰ্ট হ'ব, এতিয়া আৰ্টিষ্টসকলে তেওঁলোকৰ ষ্টেজ ৰিহাৰ্চেল কৰি আছে। এয়া হৈছে টিনা, আপোনালোকৰ সকলোৰে চিনাকি টিনা, যি ফুড গধূলিত সুনিতা বাৰ ছোৱালীৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিলে। তাই এতিয়া নাচৰ ৰিহাৰ্চেল কৰি আছে আৰু তাইৰ লগতে আছে আমাৰ খাপলাংকাৰ বিউটি। আৰু এয়া হৈছে আপোনালোকৰ সকলোৰে মৰমৰ ছিংগাৰ দীপশিখা। আৰু এয়া দীপশিখাই ৰিহাৰ্চেল কৰি আছে। তাই যিহেতু ছিংগাৰ, তাই নাচিবলৈ অকণমান প্ৰব্লেম হৈছে, অসুবিধা হৈছে। ভালেই নাচে বাৰু, তথাপিও ৰিহাৰ্চেল কম হৈ আছিল কাৰণে তাই অকণমান ষ্টেপবোৰ পাহৰিছে, সেইকাৰণে মিলাই আছে। এতিয়া আমি কৰিব ওলাইছোঁ লাঞ্চ। ভেজ দিছে খালে, সেইটো দুখ ৰাতিলৈ দিব চাগে। চিকেন ন ৰাতি দিব, ডিনাৰত আমি চিকেন খাম চাগে। চাগে এতিয়া লাহে লাহে সন্ধিয়া হ'বলৈ লৈছে আৰু আমাৰ শ্বুটিংবোৰ ষ্টাৰ্ট হ'ব। তাৰ আগতে তেওঁলোকে আৰু এবাৰ ৰিহাৰ্চেল কৰি লৈছে, ষ্টেজ ৰিহাৰ্চেল। আৰু খন্তেক সময়ৰ পিছতে আমাৰ শ্বুটিংবোৰ ষ্টাৰ্ট কৰা হ'ব। গতিকে মোৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাব। অলপ পিছত বহুত ইণ্টাৰেষ্টিং বস্তু কিছুমান আপোনালোকে দেখিবলৈ পাব। এয়া আমাৰ দেৱাশিষ দা মেকআপ চলি আছে। আজি আমাৰ প্ৰগ্ৰেমটো কি? আপুনি এংকাৰ সূত্ৰত দিয়া কৰা, ৰেডি হোৱা। থেংক ইউ। আৰু এতিয়া অলৰেডি য়াশাশ্ৰী দেৱাশিষ দাহঁতৰ মেকআপ হৈ গ'ল। তো তেওঁলোকে ষ্টেজত আহি স্ক্ৰিপ্টখন অলপ প্ৰিপেয়াৰ কৰি আছে, এংকাৰ স্ক্ৰিপ্টখন। আৰু ইয়াত ৰূপদা, এয়া দেৱাশিষ দা আৰু এয়া য়াশাশ্ৰী। আৰু এয়া হৈছে আমাৰ ভাস্কৰ দা, আমাৰ ৰং চেনেলৰ। আৰু এয়া আপোনালোকে সকলোৱে চিনিয়ে পায়, ছিংগাৰ ৰাজশ্ৰী। এয়া আমাৰ সৌৰভ, আমাৰ এংকৰ লিংকৰ গোটেই স্ক্ৰিপ্ট লিখিছে সৌৰভে। এয়া মিঠু। এইটো মোৰ ব্লগ। আৰু এয়া আন্ধাৰ নামি অহাৰ লগে লগে আমাৰ শ্বুটিংবোৰ ষ্টাৰ্ট হৈ গ'ল। এয়া মঞ্চত আছে আপোনালোকৰ সকলোৰে মৰমৰ সান্নিধ্য প্ৰিয়া। তেওঁ গীত পৰিৱেশন কৰি আছে, কিন্তু মই লগাই দিব পাৰে নাই, যিহেতু কপিৰাইট লাগি যাব। গতিকে মই এইখিনি বস্তু দিব লগা হৈছে, উপায় নাই। এয়া হৈছে সান্নিধ্যই গান গাই আছে। আপোনালোকে অলৰেডি এই প্ৰগ্ৰেমটো ৰং চেনেলত আৰু ৰামধেনুত উপভোগ কৰি গৈছে, সেইকাৰণে মই এতিয়া বিহাইণ্ড দ্য চিনটো আপলোড কৰি দিছোঁ। এই বস্তুবোৰ কেনেকৈ শ্বুটিং হয় আপোনালোকে অকণমান আইডিয়া পাব এইবোৰ চালে। নমস্কাৰ, মই সান্নিধ্য ভূঞা আৰু ৰং ৰামধেনুৰ জৰিয়তে মই সদৌ অসমবাসী ৰাইজক ইংৰাজী নৱবৰ্ষ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ নতুন বছৰটোৱে সুখ সমৃদ্ধি সকলোৱে কঢ়িয়াই আনিব। ধন্যবাদ। আৰু এইখিনি যে দেখিছে, এওঁলোক হৈছে সকলো চিৰিয়েলৰ টীম, পুৰুষমুখী
দুইটা আৰু আকাশী গংগাৰ টিমটো ইয়াত বহি আছে কলা কুশলী লগতে অভিনেতা অভিনেত্ৰী সকলো আছে ইয়াত তেওঁলোকে ইয়াতে এতিয়া ইয়াৰ অনুষ্ঠানসমূহ চাই আছে অভিনেতা অভিনেত্ৰীসকল আছে অভিনেতা অভিনেত্ৰীসকলক এবাৰ যদি সকলোৱে একেলগে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা লগতে তোমাকো যাচিছে থ্যাংক ইউ সো মাচ মই বাৰ ওচৰলৈ আহিছোঁ দুবিধা ধাৰাবাহিকখনে এতিয়া কেনেদৰে গতি ল'ব পাৰোঁ দুবিধা আৰু এতিয়া অলপ বেছিকৈ কান্দিব অলপ মই আকাশী গংগাৰ তৰফৰ পৰা ইয়াত উপস্থিত ৰং পৰিয়ালৰ সকলো সদস্য লগতে আমাৰ আৰু এয়া মঞ্চত ৰাজশ্ৰীয়ে গীত পৰিৱেশন কৰি আছে মই অলপ আগতে দেখাইছিলোঁ ৰাজশ্ৰীক তাই এতিয়া গান গাই আছে আৰু এয়া হৈছে আপোনালোকৰ সকলোৰে মৰমৰ মানস প্ৰতিমে গান গাই আছে ধুনীয়া ধুনীয়া তাৰ দুটা গান গাইছে ইংৰাজী নৱবৰ্ষৰ এটা পাইছে নমস্কাৰ মই মানস প্ৰদীপ আৰু এইখিনিতে সমূহ অসমবাসীক মোৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ হেপী নিউ ইয়েৰ আৰু যোৱা বৰ্ষত যিকেইটা গান মোৰ সকলোৱে আঁকোৱালি ল'লে আগৰ গানকেইটা যেনেকৈ আপোনালোকে আঁকোৱালি ল'লে এই গানটো যাতে সকলোৱে আঁকোৱালি লয় আৰু নতুন গীত আহি আছে মোৰ গানটোৰ নাম হৈছে আমিও জানো মইতো জানোৱেই বাট নতুন বছৰ অহাৰ পূৰ্বে আপোনালোকে জানিব আৰু আপোনালোকে আমি একেলগে কওঁ আমিও জানো থেংক ইউ আৰু এয়া হৈছে আপোনালোকৰ সকলোৰে মৰমৰ অভিনেতা ৰহন সি খুব ভাল এজন নৃত্যশিল্পী খুব ভালদৰে ডান্স কৰি আছে এই গানটো হৈছে পালতৰা নাও গানটো গাই আছে হেঙুল থিয়েটাৰ যিটো পালতৰা নাও সেই গানটো তেওঁলোকে নাচিছে ये নহয় কাভাৰটো নতুনে নতুন মোবাইল লোৱা নাই সহযোগ কৰা আজি দিবাংগৰ তাক বহুত ধনী মানুহ যেন লগা হৈছে ৰিচ পিপল হেৰি সুমি বৰাৰ লগত কিবা লেনদেন আছে আৰু এয়া হৈছে আপোনালোকৰ সকলোৰে মৰমৰ আচুৰ্য বৰপাত্ৰ তেখেতে গান পৰিৱেশন কৰি আছে আৰু সকলোৱে তেওঁৰ গীতৰ তালে তালে নৃত্য কৰি আছে আৰু দুৰ্ভাগ্যবশতঃ এইবাৰো মই আপোনালোকক গানটো লগাই দিব নোৱাৰোঁ কাৰণ মোৰ কপিৰাইট লাগি যাব ইউটিউবত এইটোৱে বৰ প্ৰব্লেম কপিৰাইট পটককৈ লাগি যায় গতিকে উপায়টো নাই অৰিজিনেল ট্ৰেকবোৰ মই লগাই দিব নোৱাৰোঁ আপোনালোকে ভিডিঅ'টো চাই গম পাইছে চাগে সকলোৱে কিমান এনজয় কৰিছে আৰু আচুৰ্যৰ গানবোৰ যিহেতু অকণমান নাচিব পৰা গানেই গায় গতিকে সকলোৱে তেনেকৈ নাচি আছে আৰু এয়া হৈছে ৰূপা কাশ্যপ ৰূপা বাই গান পৰিৱেশন কৰি আছে প্ৰিয় দৰ্শক এই মধুৰ মুহূৰ্তত আজি আপোনালোক এইটো না পজিশ্যন এইটো মই ৰৈ থাকিম নেকি নহয় তেতিয়া সেইটোত ইন নাপাওঁ নহয় একো নাই কাটিংটোত পাই যাম ফ্ৰেমটো বনাই থৈছোঁ তাৰমানে তেতিয়াহ'লে ধৰি লাভ নাই আজি আমাৰ লগত উপস্থিত আছে অসমৰ বহুতো জনপ্ৰিয় গায়ক আৰু গায়িকা আৰু লগতে আছে কেইবাখনো চিনাকি মুখৰ অভিনেতা অভিনেত্ৰী তেনেহ'লে আমি পলম কেলে কৰি আছো বাৰু তাকেতো কেলে বা পলম কৰি আছো আৰম্ভ কৰোঁ বলক কাৰ গীতেৰে আজি আমাৰ অনুষ্ঠান আৰম্ভ কৰোঁ কোৱা নিতুল দাধৰাৰ সংগীতেৰে আজি আমাৰ অনুষ্ঠান আৰম্ভ কৰোঁ আহক তেনেহ'লে বলক ৰং ৰামধেনুৰ বিশেষ অনুষ্ঠান স্বাগতম 2025 আমি আগবাঢ়িম নিতুল দাধৰাৰ সংগীতেৰে
আৰু এখেত হৈছে অৰূপ কাল্টিভেটৰ যিটো বেণ্ড আছে তেওঁলোকৰ অৰূপদা হয় আৰু অৰূপদাৰ অলৰেডি মন বন্ধু গানটো বহুত ফেমাছ হৈ গৈছে স্বৰ্গৰ চিনেমাখনৰ মন বন্ধু যিটো গান আৰু এয়া হৈছে আমাৰ সুনীতা বা ফুটগধূলিৰ অনুচলীয়া তেখেতে কাৰ আগমন গানটো গাই আছে আৰু সুনীতা বাৰ গানটোতে আমি 2025 চনটো আদৰিছোঁ আমাৰ এই অনুষ্ঠান উপভোগ বিৰল মুহূৰ্তত আগমন হৈছে আমাৰ হেঁপাহৰ 2025 আহক আদৰণি জনাওঁ আমাৰ নতুন বছৰটিক এতিয়া আগবাঢ়ি যাম আমাৰ এটি ধমকেদাৰ পাৰফৰ্মেঞ্চলৈ Hello. মই কলোনে সি আজি মোৰ লগত থাকিব লাগিব নহয় এইখন ঘৰত দুষ্টৰ মই আগতে বিয়া হৈ আছো গতিকে মই লগতে থাকিব লাগিব তই আগতে বিয়া হোৱা বুলি কি তোৰ পাৱাৰ চলিব নেকি ময়ো দস্তো মই মন্দিৰত বিয়া হৈ আহিছো মোৰ পাৱাৰ চলিব তোৰ বেছি ফুটানি হৈছে নেকি হা ফুটানি ফুটানি হৈছে মোৰ লগত আজি ৰাতি তই মোৰ লগত থাকবি বিশেষ অনুষ্ঠান স্বাগতম 2025 এতিয়া আপোনালোকক আমাৰ এক বিশেষ এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেডে আপোনালোকলৈ লৈ আহিছে ৰং ৰামধেনুৰ এই বিশেষ অনুষ্ঠান স্বাগতম 2025 সো আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব প্লিজ আজিলৈ আহিছোঁ বাই